हेलो गाइस मरने मी ब्लगले आपलोक स्वागतम। तो आज मोर स्टाइल अकन आपलोक कफी बनाई देखालो मैं के कफी बनाऊँ। तो आज चाहक भिडिओ धुनियाक धुनियाक एक पेकेट गाखिर लै लब। जो घर गरु गाखिर आसे नो टेंशन किनिब नालागे। तो आमार नाई जिहेतुके आमी पेकेट गाखिर यूज करिसो। तो गाखिरखिनि प्रथमते धुनियाक गरम करिलो आरो गरम करि पिने आमी मिक्सित करिम दे। तो हेकाने अकमान बेलेग बुली কৈছো आज कफिटो मोर स्टाइल बुली কৈছো। तो চেনিটো কিমান দিছো নিশ্চয় গম পাইছে আপোনালোকে নিজৰ জোখ অনুসৰি দি দিব চেনি যোনে যিমান খায়। তাৰ পিছতে আমি অলপমান পানী দিব আপোনালোকে। তাৰ পিছত কফি টেমা হওক বা আপোনালোকৰ তাত যিটো কফি আছে সেই কফিটো ধুনীয়াকৈ মোৰ তাত যিহেতুকে পেকেটি আছিলে তো মই পেকেটি অলপমান কফি দিলোঁ। গোটেইটো দিয়া নাই কফি আধা থৈ দিছোঁ। তাৰ পিছতে এইপিনে গাখীৰ উতলি আহি গ'ল আৰু মিক্সিত সেইখিনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ব। তাৰ পাছতে গ্ৰাইণ্ড কৰি হোৱাৰ পাছতে আমাৰ দেখিছেনে মিশ্ৰণটো ইমান ধুনীয়া হৈছে। তো ধুনীয়াকৈ মিশ্ৰণখিনি এটা কাপত বাকি ল'ব আৰু বাকি লৈ পেলাই একদম কেফে ষ্টাইলত বনাব নোৱাৰিব পাৰো কিন্তু আপোনালোকে এনেকৈ বনাই এবাৰ খাবচোন। বহুত টেষ্টি হয় খাবলৈ, ইমান তিতাও নালাগে খাই আৰু বহুত ধুনীয়া লাগে। তো ধুনীয়াকৈ অকণমান চুচি বাচি যি আছিলে আৰু অকণমান ওপৰত দি দিলোঁ আৰু এনেই। তো আমাৰ কফি ৰেডি হৈ গৈছে আবেলিৰ কাৰণে। তো হৈ গ'ল আমাৰ কফি ৰেডি।